কাউন্সিলৰ প্ৰেক্ষাগৃহত বৰ্ডৰ সদস্যৰ সৈতে কাৰ্বি মাধ্যমৰ শিক্ষকৰ আলোচনা। খেৰণীত বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু। বোকাজানত কংগ্ৰেছৰ এছটি চেল আৰু কৃষক চেলৰ যুটীয়া সভা অনুষ্ঠিত। নমস্কাৰ, পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। বুধবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰেক্ষাগৃহত কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ সদস্যৰ সৈতে কাৰ্বি মাধ্যমৰ শিক্ষকৰ এখনি সভা অনুষ্ঠিত হৈ যায়। বৰ্ডৰ অধ্যক্ষ লংচিং তেৰণে আঁত ধৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰ্ডৰ উন্নয়ন বিষয়া থং তেৰণে। কাৰ্বি আংলঙৰ ২৯খন কাৰ্বি মাধ্যমৰ শিক্ষকসকল সমবেত হোৱা এই সভাত যুটীয়া সঞ্চালক নিৰুপমা তিমুংপি, টেক্সট বুক প্ৰিপাৰেশ্যন কমিটিৰ অধ্যক্ষ হুকুৰ সিং ৰংপি, সমিতিটোৰ সদস্যসকল ক্ৰমে বিকাশ তেৰণ, সময় সেনাৰ, ৰঞ্জিত হানছে, চাৰচিং টিছো, সিং ক্ৰ, জগদীশ টিছো আৰু মিৰক্লাৰ তেৰণপি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সভাত বৰ্ডৰ অধ্যক্ষগৰাকীয়ে কাৰ্বি মাধ্যমৰ শিক্ষকৰ বাবে আছুতীয়াকৈ টেট পৰীক্ষা পতাৰ কথা দোহাৰে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন। আমি ক'ব গ'লে আজি আমাৰ কাৰ্বি মিডিয়ামৰ আপগ্ৰেডেশ্যনৰ বিষয়ত আজি আলোচনা হৈছিলোঁ আৰু আজি গোটেই আমাৰ যিসকল কাৰ্বি মিডিয়াম স্কুলৰ শিক্ষকসকলেও আজি উপস্থিত হৈছে আৰু আমি আজি বহুত আনন্দ ক'ব গ'লে, কাৰণ আমি কাৰ্বি ভাষা এটা উন্নতিৰ ফালে আমি গৈ আছোঁ আৰু এতিয়া আমি যিহেতুকে আমি এতিয়া ক্লাছ 5লৈকে আছোঁ, এতিয়া আমি ME স্কুল ছেকশ্যনলৈকে আমি আপগ্ৰেডেশ্যন প্ৰগ্ৰেছিভলি এটাকৈ আমি গৈ থাকিম। গতিকে আৰু আমাৰ এইটো প্লেটফৰ্মৰ পৰা আমাৰ ভাষাটো বহুত ডেভেলপ হ'ব বুলি আমি ভাবিছোঁ। কাৰ্বি আংলঙৰ বোকাজান অঞ্চলৰ অমৰাজানত কংগ্ৰেছৰ ST চেল আৰু কৃষক চেলৰ এক যুটীয়া সভা বুধবাৰে অনুষ্ঠিত হৈ যায়। ৰঞ্জিত তেৰাং আৰু চন্দ্ৰ কাথাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত প্ৰাক্তন সাংসদ বীৰেন সিং ইংটি, প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ, চেমছন ইংটি, ফুডেং তেৰাং, প্ৰাক্তন বিধায়ক ক্লেংডুন ইংটি প্ৰমুখ্যে বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। বোকাজানৰ পৰা বিষ্ণু লেখথেৰ প্ৰতিবেদন। বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত বিদ্যুৎপৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাট নামৰ ঠাইত সংঘটিত হয় এই ঘটনা। উচ্চ বিদ্যুৎ শক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা হাতী দুটাৰ এটা হৈছে মতা আৰু আনটো হৈছে মাইকী। উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। খেৰণীৰ পৰা কনক দেউৰীৰ প্ৰতিবেদন। ৰাতিপুৱা প্ৰায় 4টামান বজাত খবৰ পালোঁ। খবৰ পোৱাৰ পিছত আমি ষ্টাফ উপস্থিত কৰিলোঁ ইয়াত। পিছত তেওঁলোকে আহিলে, অহাৰ পিছত এতিয়া চাই মেলি আমাক অফিচত খবৰ দিছে। তাৰপিছত আমি সেই মৰ্মে আহিছোঁ এতিয়া। তাৰপিছত আমাৰ প্ৰাথমিক যিখিনি কাম আছে আমি পষ্টমৰ্টেম কৰিব লাগিব। সেইকাৰণে আমাৰ লগতে অনাৰেবল ভেটেৰিনেৰী ডক্টৰকো লৈ আহিছে। তাৰপিছত এতিয়া আমাৰ পষ্টমৰ্টেম কামখিনি প্ৰায় শেষ হৈ গৈছে। খালি ইয়াৰ মৃত্যুৰ কাৰণটো পষ্টমৰ্টেমতে আমি ক'ব পাৰিম। এতিয়া আমি ডিটেইলছ ক'ব নোৱাৰিম এই বিষয়ে। তাৰপিছত এই যে চিটুৱেশ্যনবিলাক আমি নোট কৰি লৈছোঁ, সেইখিনি কোনখিনি কিহৰ কাৰণে কি হৈছে এইটো আমি পিছত হেৰি কৰিম। তাৰপিছত আমি আমাৰ যিটো খেৰণী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক আমি হেৰি কৰি আছোঁ কণ্টেক্ট। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।